হেল্ল' নমস্কাৰ এভৰিৱান ৱেলকাম টু মাই চেনেল নিতুন ব্লগছলৈ স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুব ডিমাণ্ডেড গাড়ী এখন য়োদ্ধা 1.7 মাত্ৰ 1 বছৰ পুৰণি গাড়ী 2023ৰ গাড়ী হয় আগষ্ট মাহৰ। গাড়ীখন চাই লওক, একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে। এইখন গাড়ীৰ মই প্ৰাইচ ডিটেইলছ গোটেইখিনি মই জনাই আছোঁ। এই সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। এইখন চাই লওক গাড়ী য়োদ্ধা 1.7 লুক চাই লওক, গাড়ী একদম শ্বৰুম কণ্ডিশ্যন আছে। মাত্ৰ 1 বছৰ পুৰণি গাড়ী, অকশ্যন পাৰচেছ হয়, আপোনাৰ ৰানিঙে হোৱা নাই গাড়ী। গাড়ীটো চাই লওক, মই সম্পূৰ্ণ ৱাকাৰডাউনটো দেখাই দি আছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাই লওক টায়াৰ কণ্ডিশ্যন, ফ্ৰণ্ট টায়াৰ খুব ধুনীয়া হৈ আছে। গাড়ীটো আপোনাৰ মই কেবিন দেখাই আছোঁ, আগতে মই চাইড ভিউটো দেখাই দি আছোঁ। গাড়ীটো চাই লওক, একদম শ্বৰুম কণ্ডিশ্যন গাড়ী। এইখন গাড়ী যদি নতুন ল'ব যায় আপোনাৰ 11.5 লাখ টকা পৰি যাব। গতিকে এইখন গাড়ীৰ প্ৰাইচ মই জনাই আছোঁ, শেষত কিমান আহিব। নতুনৰ দাম আপোনাৰ 11.5 লাখ পৰি যাব। এইটো টায়াৰ চাই লওক, টায়াৰ কণ্ডিশ্যনটো চাই লওক। বেক টায়াৰ, পিছ চাইডৰ পৰা গাড়ীটো দেখাই আছে, এবাৰ চাই লওক। পিছ চাইডৰ পৰা গাড়ী ভিউটো চাই লওক, ধুনীয়া হৈ আছে। ডালা চলা গোটেই অ'কে হৈ আছে। ডালা চাই লওক, একদম ধুনীয়া ডালা। অৰিজিনেল বডি, চব অৰিজিনেল হৈ আছে। স্পেয়াৰ টায়াৰ গাড়ীত ইউজে কৰা নাই। স্পেয়াৰ টায়াৰ দেখিছে, একদম নতুন ব্ৰেণ্ড নিউ স্পেয়াৰ টায়াৰ। গাড়ীৰ ইণ্টেৰিয়ৰটো চাই ল'ব এবাৰ। ইণ্টেৰিয়ৰ দেখাই আছোঁ, চাই লওক। একদম লাক্সাৰিয়াছ ইণ্টেৰিয়ৰ হৈ আছে, একদম ধুনীয়া কণ্ডিশ্যন। গাড়ী চালে গম পাই যায়। ছুপাৰ ডুপাৰ গাড়ী। গাড়ী কিলোমিটাৰটো দেখাই দি আছোঁ, কিমান চলিছে। কিলোমিটাৰ 21,000 চলিছে। 21,000 অনলি কিলোমিটাৰ, চাই লওক। 21,000 কিলোমিটাৰ ৰানিং। মানে আপোনাৰ নতুন গাড়ী যদি কোনোবাই ল'ব বিচাৰি আছে, এই গাড়ীখন ল'ব পাৰে। এইখন গাড়ী আপোনাৰ সম্পূৰ্ণ নতুন গাড়ীৰ নিচিনা হৈ আছে। বডি চডি গাড়ীত বনোৱা আছে, যিহেতুকে নতুন গাড়ীত বডি আপোনালোকে নিজে বনাব লাগিব। এইফালৰ চাইডৰ পৰা ভিউটো চাই লওক। এইফালৰ ভিউটো আপোনালোকক দেখাইছোঁ। গাড়ী ক'তো দাগি দুগি নাই, একদম অ'কে কণ্ডিশ্যন। চেচিছটো চাই লওক, চেচিছ চাই লওক, ফ্ৰেছ চেচিছ একদম কণ্ডিশ্যন চাই লওক তলৰ ভিতৰৰ পৰা। গতিকে গাড়ীটো আপোনাৰ দেখালো, আপোনালোকে দেখিলে। ধুনীয়া গাড়ী হৈ আছে। মই এতিয়া এইখন গাড়ী আপোনাৰ প্ৰাইচ আৰু পেপাৰ্ছ কণ্ডিশ্যন মই জনাই আছোঁ। গতিকে এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈছে ইয়াৰে প্ৰাইচ, পেপাৰ্ছ। আপোনাৰ পেপাৰ, নাম ট্ৰেন্সফাৰ, এভৰিথিং আপডেটেড হ'ব। গোটেইখিনি ইয়াৰ পৰা পাই যাব। আৰু ইয়াৰ প্ৰাইচ টকা হৈছে 7,20,000 টকা। 7,20,000 টকাত আপোনালোকে 2023ৰ 1.7 য়োদ্ধা পাই আছে, য'ত নেকি নতুন গাড়ী ল'বলৈ গ'লে 11.5 লাখ টকা পৰি যায়। গতিকে 4 লাখ টকা আপোনালোকে কমত এখন গাড়ী ল'ব পাৰিব। যিসকলে নতুন গাড়ী ল'ম বুলি ভাবি আছে, তেওঁলোকে এখন গাড়ী আহি বুকিং কৰিব পাৰে। গুৱাহাটীৰ লখৰাত গাড়ীখন আছে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব, লগতে বেল আইকনটো দবাই ল'ব। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' আৰু শ্বেয়াৰ কৰি ল'ব। ঠিক আছে, আজিলৈ এৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।